যে 2016 চনত বিজেপি গভৰ্ণমেণ্ট আনি দিয়ক 6 জনগোষ্ঠী মৰাণ, মটক, আহোম, কোচ ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীসকলৰ জনজাতিকৰণ তেওঁ ছমাহৰ ভিতৰত কৰি দিব। মোদী যে মিছলীয়া প্ৰমাণিত হৈ গ'ল, তেওঁ প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে। এতিয়া বাৰম্বাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰি বিষয়টোক জটিল কৰিবৰ কাৰণে অসম চৰকাৰে এখন মিনিষ্ট্ৰী কমিটি, এখন কি কয় মন্ত্ৰী গোট তৈয়াৰ কৰিছে। কিন্তু এনেকুৱা মন্ত্ৰী গোটৰ কোনো প্ৰয়োজন নাই, কাৰণ 2019 চনত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি এখন বিল ইতিমধ্যে সংসদত উঠিছে। সংসদত বিল উঠাৰ অৰ্থটো হ'ল আন সকলোবিলাক মিনিষ্ট্ৰীয়ে ইতিমধ্যে পাৰ্মিশ্যন দি দিছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব পাৰে। এতিয়া কেৱল বিজেপি চৰকাৰৰ পলিটিকেল উইলৰ ওপৰতে নিৰ্ভৰ কৰিছে, ৰাজনৈতিক ইচ্ছাৰ ওপৰতে নিৰ্ভৰ কৰিছে। গতিকে মই অতি সোনকালে, অনতি বিলম্বে, দেৰি নকৰাকৈ অতি সোনকালে মই দাবী উত্থাপন কৰিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে। কলিতাসকল আৰু নাথসকলকো জনজাতিকৰণৰ ব্যৱস্থা কৰিব লাগে আৰু অসমক অতি সোনকালে জনজাতি ৰাজ্য ঘোষণা কৰি অসমক ভাৰতৰ সংবিধানৰ 371A অধীনত বিশেষ ৰাজ্যৰ মৰ্যাদা দিব লাগে। মই কি কৈছোঁ আপোনালোকে আকৌ এবাৰ শুনি লোৱা দৰকাৰ। অতি ইম্পৰ্টেণ্ট কথা, অসমক যদি সঁচাকৈ সাংবিধানিক ৰক্ষা কৱচ দিব লাগে, আছুৱে বিচাৰি থকা যিটো সাংবিধানিক ৰক্ষা কৱচ, তেতিয়াহ'লে এটাই ৰক্ষা কৱচ ভাৰতৰ সংবিধানত আছে, সেইটো হ'ল 371A, যিটো নাগালেণ্ডক দিছে, যাৰ জৰিয়তে নাগালেণ্ডৰ মাটিৰ তলত থকা সকলো সম্পদৰ অধিকাৰী নাগালেণ্ড চৰকাৰ। নাগালেণ্ডত কোনেও আনে হস্তক্ষেপ কৰিব নোৱাৰে, কোনেও নোৱাৰে, পৃথিৱীৰ কোনেও। মাটিৰ তলত থকা সম্পদ আৰু মাটিৰ ওপৰত পুৰা অধিকাৰ আছে নাগালেণ্ডৰ। এইটোৰ জৰিয়তে কেৱল এখন ৰাজ্যই ভাৰতৰ সংবিধান অনুসৰি সাংবিধানিক ৰক্ষা কৱচ পাব পাৰে। গতিকে মই ভাবোঁ যে আছুৱে যি তেওঁলোকৰ অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচ বিচাৰিছে, একমাত্ৰ সাংবিধানিক ৰক্ষা কৱচ আছে ভাৰতৰ সংবিধানৰ 371 ক অনুচ্ছেদত, সেইটো দিব লাগে। অৰ্থাৎ অসমক বিশেষ ৰাজ্য ঘোষণা কৰিব লাগে, অসমক জনজাতি ৰাজ্য ঘোষণা কৰিব লাগে। এই 6 জনগোষ্ঠী আৰু কলিতা, নাথ, এওঁলোকক জনজাতিকৰণ কৰিব লাগে আৰু তাৰ পাছতে কি কৰিব লাগে, অসমৰ কাৰণে বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰি অসমক প্ৰকৃত অৰ্থত সম্পদৰ অধিকাৰ প্ৰদান কৰিলেহে অসমীয়া জাতি প্ৰকৃত অৰ্থত উন্নতি কৰিব পাৰিব। ধন্যবাদ।